লগতে আপোনালোকৰ একদম আমাৰ অসমীয়া মেইন একদম বস্তু আপোনাৰ জাপিটো একদম ওলাই আছে মহাবাহু ব্ৰহ্মপুত্ৰ নদী বুৰ্জ খালিফাৰ ওপৰত উঠি আহিলোঁ মানে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ব্লগলৈ আৰু আপোনালোকে চাই আছে মৌচুম ব্লগ নিশ্চয় মোৰ বেক চাইডে থকা এই দলংখন দেখিয়ালৈকে একদম মনত পৰিছে কেইদিনমানৰ আগতে মই আহিছিলোঁ চিকাৰী ঘাটলৈ আৰু আজি মোৰ লগত আহিছে একদম আপোনালোকে দেখা পাইছে এয়া ৰঞ্জিত মোৰ লগত আহিছে আৰু এইফালে আমি এখন লৈ আনিছোঁ আৰু বেক চাইডে ভিউটো চাওক না বেক চাইডে একদম এনেকুৱা মজা ভিউ এটা আছে মানে এনেকুৱা মানে জাল চাল মাৰি থকা ভিউটো দেখিলে মজা লাগে মানে গাঁৱলীয়া পৰিৱেশত দেখা পোৱা যায় আৰু এয়া ৰঞ্জিত আহিছে মোৰ লগত ৰঞ্জিত এতিয়া ক'ত যাম আমি চিকাৰীঘাটলৈ যাম এতিয়া আৰু চিকাৰীঘাটত কেনেকুৱা কি সকলোখিনি দেখাম এতিয়ালৈকে কমপ্লিট হোৱা নাই মানে আমি এইফালে আহি আছিলোঁ আৰু আহি থাকোঁতে পটককৈ মন গ'ল যে ৰিজৰ্টখন এতিয়ালৈকে কিমানখিনি কাম হৈছে আপোনালোককো দেখাম আৰু ভিডিঅ'টো অকণো স্কিপ নকৰে কণ্টিনিউ চাই থাকক ত' ব'লক তাত লগ পাই আছোঁ দাদাক লগ পালোঁ দাদাক লগ পাই বহুত ভাল লাগিছে তো দাদা কাম কৰি আছে চলাই আছে ন কাম হৈছেগৈ আৰু অপেনিং কেতিয়া হ'ব অপেনিং এইটো মাহতে হ'ব মানে কাম একদম পুৰা জোৰ জোৰ চলাই আছে আৰু লুকছটো আগতকৈ বহুত সলনি হ'ল চাওক এইখনত একো নাছিলে কিন্তু এইটো দাদা কি বনাইছে এইটো বুৰ্জ খালিফা একদম মানে হয় 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 আৰু ইয়াত এতিয়া আপোনাৰ অপেনিং নোহোৱাৰ আগৰ পৰা বহুত মানে আপোনাৰ দূৰ দূৰণিৰ পৰা টুৰিষ্ট আহিছে বুলি মই গম পাইছোঁ তো ভাল লাগিছে এইফালে চাওক নাই এই বস্তুটো একদম আজিকালি গাঁৱতহে দেখা পোৱা যায় মানে গাঁৱতো প্ৰায় ক'বলৈ গ'লে একদম নাই কাচিত দেখা পোৱা যায় এইখন গৰু গাড়ী বুলি কয় আৰু এইবোৰ বস্তু সংৰক্ষণ কৰিছে দাদাক বহুত ভাল লাগিছে আৰু অসমীয়া যুৱক হিচাপে গৌৰৱ কৰিব লাগে যে অসমীয়া সমাজখনৰ কাৰণে কিবা এটা চিন্তা কৰিছে নতুন কিবা এটা কৰিছে তো দাদাক মুখেৰে গোটেই কথাখিনি জানিম আপোনালোকক সকলোখিনি এটা এটাকৈ দেখাই থাকিম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক এইটো কিবা এটা বনাব চাগৈ এনেকৈ থৈ দিছে এতিয়ালৈকে বনোৱা নাই ভালকৈ যাকে একদম আপোনাৰ গছজোপি আছে আৰু এইফালে দেখা পাইছে বুৰ্জ খালিফা নিচিনা ফিল্ডটো মানে আমাৰ অসমত যিহেতু নাই বুৰ্জ খালিফা তো অসমতো আহি ল'ব পাৰিব চিকাৰীঘাটত তো এতিয়া ওপৰলৈ এবাৰ উঠিম আৰু আপোনালোকক গোটেই ভিউটো দেখাই দিম চাই থাকক চাওক একদম চিৰি মজাকৈ বনাই দিছে একদম আৰু এইফালে চাংঘৰ নিচিনা উঠি উঠি আহি আছোঁ গাইছ আৰু অকণ ওপৰলৈ উঠি যাম ওপৰলৈ উঠি পেলাই ফিল্ডটো ল'ম আৰু আপোনালোককো কেনেকুৱা লাগিছে কম ইয়াৰ পৰাই কি সুন্দৰ লাগিছে মানে চাওক না চাউফালে সেউজীয়া আৰু এইফালে মহাবাহু ব্ৰহ্মপুত্ৰ নদী গাইছ মানে ফাইনেলি আহি ওপৰত পাই গ'লোঁ চাওক না কি মজা ভিউ এটা আছে মানে আৰু এইফালে দেখা পাইছে একদম ঘৰকেইটা কি মজাকৈ সজাইছে আৰু এইজোপি গছজোপি চাওক না কি ভাল লাগিছে আৰু পিছবেলা সময় হ'লে যেতিয়া বেলিটো এইফালে পৰি যায় মানে আপোনাৰ কি মজা ভিউ এটা আহে মানে ক'ব নোৱাৰোঁ মানে বুৰ্জ খালিফাৰ ওপৰত উঠি আহিলোঁ আৰু এতিয়া বুৰ্জ খালিফাৰ পৰা একদম মজাকৈ আপোনালোকক ভিউটো দেখাই দিম আৰু আপোনালোকে এনজয় কৰক মোৰ লগত আছে এই বুৰ্জ খালিফাটো বনোৱা মেইন মানে খনিকৰ বুলি ক'লেও বেয়া নহয় মানে মিস্ত্ৰী বুলি ক'লেও হয় চলি যাব আৰু দাদা মানে আপুনি এই বুৰ্জ খালিফাটো আপুনি বনাইছে ন মই বনাইছোঁ আৰু আপোনাৰ এইটো বনাই কমপ্লিট হ'ল নে আৰু কিমান দিলে আছে আৰু 1 উইক মান দৰকাৰ হয় হয় আৰু আপোনাৰ ইয়াত মানে আপুনি কাম কৰি কেনেকুৱা লাগিছে মানে খুব ভাল লাগিছে আমাৰ অঞ্চলতে যিহেতু এই বুৰ্জ খালিফা বনাইছোঁ বেম্ব ৰিজৰ্টখন ইয়াতে গ্ৰীণলেণ্ড বেম্ব ৰিজৰ্টখন যিহেতু ইয়াতে বনাইছে যেতিয়া বুৰ্জ খালিফা ৰূপমে বনাবলৈ মই ক'লোঁ ঠিক আছে তুমি কৈছা যেতিয়া মোৰ আগৰ পৰা চিনাকি সেইকাৰণে মই বনাই দিছোঁ আৰু ভালেই লাগিছে বনাই মেইন আমি চিন্তাধাৰাটো চিন্তা কৰি ক'লোঁ যে বুৰ্জ খালিফা বনালে ভাল হ'ব যিহেতু ডুবাই গৈ পেলাই আমি চাবলৈ ইমান ধৰি লওক পইচা পাতিৰ কথা আছে ন গতিকে ডুবাই অনুভৱটো ইয়াতে উঠি কিবা এটা অনুভৱ ল'ব পাৰিব বুলি বনালোঁ হয় হয় আৰু আচলতে চাবলৈ গ'লে আজিকালি একদম ৰিজৰ্টটো বহুত পইচা পাতি মানে দৰকাৰ চব মানুহ আচলতে যাবও নোৱাৰে আৰু আপোনালোকে আহিলে একদম মজাকৈ এইখন চিকাৰীঘাটত একদম ইমান চাগৈ টিকেটৰ প্ৰাইচ নহ'ব মোৰ মতে একদম ৰিজনেবল আৰু একদম নেচাৰেল একদম চব বাঁহেৰে আৰু আপোনাৰ খেৰেৰে বনাইছে এনেকুৱা ৰিজৰ্ট আপোনালোকে খুব কমেই দেখা পাব আৰু দাদা আপোনাৰ ধৰি লওক এইখন কেতিয়াবা অপেনিং হ'ব অকণমান 25 তাৰিখে অপেনিং হ'ব এই মাহৰ 25 তাৰিখ নৱেম্বৰ 25 তাৰিখ মানে এই মাহৰ ভিতৰত হৈ যাব দাদা আপুনি ক'লে এই মাহৰ ভিতৰতে দাদাৰ লগত কথা পাতি বহুত ভাল লাগিলে তোমাৰ লগতো কথা পাতি বহুতেই ভাল লাগিছে ইয়াত আহিলেও বহুত ভাল লাগিলে দাদাৰ ভাল লাগিল গাইজ সকলোৱে এজনক যাতে ছাপোৰ্ট কৰে হয় হয় আৰু আপোনালোকৰ ৰিজৰ্টখনলৈ মোৰ মৌচুম ব্লগক ফেমিলি কি ক'ব
মৌচম ব্লকৰ থ্ৰুৱেদি আমি এটাই কওঁ যাতে আহক সকলো ৰাইজে আৰু গ্ৰাহকৰ প্ৰতিটো বিচৰা বস্তুকে ইয়াত আমি দিবলৈ চেষ্টা কৰিম বুলি ভাবো আৰু ইয়াত আহি পুৰা এনজয় কৰিব পাৰিব এনজয় নাইট শ্ব' চাইট শ্ব' হ'ব হয় আৰু এইটো একদম পিকনিক স্পট আগতেও কৈছো এতিয়া পিকনিক স্পট হয় তো আপোনালোকে সকলোৱে আগতে আহিছে চিকাৰীঘাট যিহেতু মোক কোৱাৰ কোনো প্ৰয়োজন নাই গুগলত চাৰ্চ কৰিব চিকাৰীঘাট বুলি একদম দেৰগাঁও চাই দিব মজাকৈ পাই যাব সেই প্ৰায় 20 মিনিট 25 মিনিট লাগিব 20 মিনিট হয় তো আমি এবাৰ আপোনালোকক গোটেই ভিউটো চিনেমেটিক শ্বট নিচিনা দেখাম তাৰপিছত আমি ইয়াৰ পৰা বাই বাই আপোনালোকে দেখা পাইছে বুৰ্জ খালিফাটো একদম লগতে আপোনালোকৰ একদম আমাৰ অসমীয়া মেইন একদম বস্তু আপোনাৰ জাপিটো এনেকৈ একদম মানে জীয়াই থাকিবলৈ জাপিটো জীয়াই থাকিবলৈ মানে আপোনাৰ ইয়াত থৈ দিছে দেখা পাইছে আপোনালোকক দেখা পাইছে এনেকৈ জাপি থৈ দিছে কি মজা লাগিছে মানে আৰু এইফালে এইটো যে বুৰ্জ খালিফা মই উঠি গৈছিলোঁ অকণমান আগতে ৰং চং কৰিব লাগিব কমপ্লিট হোৱাৰ পিছত মানে মজা ভিউ এটা আহিব আৰু এতিয়াও বহুতখিনি ডেভেলপ হ'ল চাওক এইফালে গছ গছনিৰ পৰা ধৰি আপোনাৰ একদম চাফা চিকুণৰ পৰা ধৰি কি মেইনটেনেঞ্চ কৰিছে মানে একদম বহুত বেছি ভাল লাগিছে মানে তো অসমীয়া যুৱক এজনে যে এনেকুৱা নেক্সট লেভেল চিন্তাৰে বনাইছে ৱাও মজা লাগিছে এইটো কাষতে মহাবাহু ব্ৰহ্মপুত্ৰখন লাগি আছে আৰু তাৰ পৰাও ভিউটো ফিল লওঁগৈ আৰু আপোনালোকক তাত লগ পাই আছোঁ চাই থাকক আৰু যিহেতু ব্ৰহ্মপুত্ৰখন ছাইডতে লাগিয়ে আছে তাৰ অকণমান এনেকৈ ওলাই আহিছোঁ ফুৰিবলৈ আৰু তালৈ আকৌ যাম দাদাই বহুত হেল্প কৰি দিছে আমাক ঘূৰিবলৈ আৰু গোটেই বস্তুখিনি কথা কৈ দিছে আৰু এইফালে চাওক না কি মজাকৈ একদম বেলিটো ডুবি আছে আৰু একদম মোৰ কেমেৰা কোৱালিটি আপোনালোকে কেনেকুৱা পাইছে নাজানো GoPro নহয় আকৌ এইটো মোৰ মোবাইলতে বনাইছোঁ আৰু লাহে লাহে নেক্সট বছৰে আপোনালোকে ইয়াতকৈ ভাল কোৱালিটি পাব চাগৈ মই আশা কৰিছোঁ কিবা এটা মানে মই নেক্সট বছৰ অলপ বেলেগ কিবা এটা কৰি আছোঁ আপোনালোকে দেখা পালে আৰু একদম দাদা এতিয়াও কাম একদম মজাকৈ চলাই আছে আৰু এইখন দাদা আপোনাৰ এই মাহৰ ভিতৰতে একদম অপেনিং হৈ যাব মানে আপোনাৰ 1 জানুৱাৰী আগতে একদম অপেনিং ধুনীয়াকৈ হৈ যাব মানুহে পুৰা আহিব পাৰিব ইয়াত আৰু এতিয়াও মই জনামতে বহুত মানুহ আহি আছে ইয়াত ভাল লাগিছে বুলি কৈছে আৰু মই আহিছোঁ এতিয়া আগত দুদিনমানৰ আগতে যোনখিনি মানে আছিলে এতিয়া বহুত আপডেট হ'ল আৰু আপডেট কৰিছে এইটো বুৰ্জ খালিফাটো কমপ্লিট হৈ গ'লে মজা লাগিব তো দাদা আজি আহিছোঁ বহুত ভাল লাগিলে এতিয়া তোমাৰ চেনেলৰ দ্বাৰা চবকে নিমন্ত্ৰণ দিছোঁ যে আমাৰ ইয়ালৈ আহক আহি উপভোগ কৰক যোনটো আমি মানে ভিউ বনাইছোঁ হয় ডুবাই চেল্ফি পইণ্ট আমাৰ অসমত চবেই উপভোগ কৰক তো অসমতে একদম মজা একদম ৰিজৰ্ট এখন বনাইছে আৰু একদম নেচাৰেলি দেখা পাইছে আপোনালোকে বাঁহ আৰু আপোনাৰ খেৰ তেনেকৈ দিয়ে তো ইয়াত কোনো দাদা ধৰি লওক আপোনাৰ প্লাষ্টিক তেনেকৈ ইমান পৰাপক্ষত ইউজ কৰা নাই এতিয়ালৈকে হয় কথা নক'ব এতিয়ালৈকে বাঁহ খেৰ আমি এইবোৰে ইউজ কৰি আছোঁ হয় আৰু দুটামান ধৰি লওক মানুহক কম আপোনাৰ কাম কৰিবলৈ সুবিধা পাইছে তেনেকৈ ধৰি লওক বেলেগত কাম কৰিবলৈ হোৱা নাই হয়নে দাদা তো দাদাৰ মুখেৰে গোটেই কথাখিনি গম পালে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি অল কৰি দিব কোনোবা যদি নিউ হয় তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বাই আকৌ আপোনালোকক লগ পাম যেতিয়া এখন অপেনিং কৰিব তো বাই